যে উজনি অসমত সকলো চৰকাৰী কৰ্মচাৰীয়ে এইবাৰ কংগ্ৰেছক ভোট দিছে। আশা কৰ্মী, অংগনবাদী কৰ্মী, ৰান্ধনী, টেটৰ টিচাৰ, টিউটৰ, কম্পিউটাৰ টিচাৰ, ফেঞ্চাৰ স্কুলৰ টিচাৰ, এই সংগঠনবিলাকে যোৱা বিজেপিৰ 10 বছৰীয়া কাৰ্যকালত যিমান আন্দোলন কৰিলে বিজেপিয়ে সেই আন্দোলনবিলাক গুৰুত্বহীন কৰিলে। 16 দিন গুৱাহাটীত অংগনবাদী কৰ্মীয়ে নিৰবিচ্ছিন্নভাৱে আন্দোলন কৰিছিল। এজনো বিজেপি মন্ত্ৰীয়ে খবৰ ল'বলৈ নগ'ল। এতিয়া চাকৰিৰ হেঁচা, চৰকাৰী ৰঙা চকুৰ ভয়ত মানুহে মুখ খুলি কথাটো কোৱা নাই। কিন্তু উজনি অসমৰ 5টা সমষ্টিত আজি ইভিএমত ৰাইজে যিটো কাম কৰিলে, ৰাইজৰ নিজৰ খং কমাবৰ কাৰণে, নিজৰ যিটো বিভিন্ন সময়ত সমস্যা গুৰুত্বহীন কৰাৰ যিটো চৰকাৰৰ অপৰাধ, সেই অপৰাধৰ বিৰুদ্ধে আজি 5টা সমষ্টি ৰাইজে ইতিমধ্যে সিদ্ধান্ত দিছে। আজি মই মঙলদৈত যিখন ৰাজহুৱা সভাত গৈছিলোঁ, আমাৰ দলৰ সংগঠকসকলে মোক কৈছে যে ইমান মানুহ আহিব বুলি আমি আশা কৰা নাছিলোঁ। সেইকাৰণে মই আপোনালোকক এষাৰ কথাই ক'ম যে এই ইলেকশ্যন কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী ডাঙৰীয়াৰ ইলেকশ্যন বুলি নাভাবিব। বহুতে কয় হিন্দুসকলৰ প্ৰতি ভাবুকি আহিছে, কোনোবাই কয় কোৰাণৰ প্ৰতি ভাবুকি আহিছে, কোনোবাই কয় গীতাৰ প্ৰতি ভাবুকি আহিছে। হিন্দু মুছলমান কোৰাণ গীতাৰ বিৰুদ্ধে ভাবুকি নহয়, ভাবুকি আহিছে দেশৰ গণতন্ত্ৰৰ বিৰুদ্ধে, ভাবুকি আহিছে আমাৰ সংবিধানখনৰ বিৰুদ্ধে। আমি যদি সংবিধান বচাব পাৰোঁ আমি চব বাচিম, গণতন্ত্ৰ যদি বচাব পাৰোঁ আমাৰ অধিকাৰ সাব্যস্ত হ'ব। আৰু যি অৰুণোদয় বিজেপিৰ ইছ্যু কি, এইবাৰ বিজেপিৰ অৰুণোদয় আৰু 5 কেজি চাউল, একেটাই দল, একেখিনি মানুহ, একেকেইজন বক্তা। এবাৰ ক'লে শৰাইঘাটৰ যুদ্ধ, এবাৰ ক'লে জাতি মাতি ভেটি বচাব লাগিব, 6 জনগোষ্ঠীক 6 মাহত জনজাতিকৰণ দিব, বছৰত 5 লাখকে 25 লাখ নিবনুৱাক সংস্থাপন দিব। আৰু এতিয়া কি কৈছে 1200 টকা দিব আৰু 5 কেজি চাউল দিব। জাতি মাতি ভেটি কথাটো ক'লে গ'ল। অসম চুক্তি 6 নং দফা ৰূপায়ণ কৰি খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ বুলি কোৱাৰ কাৰণে ৰাইজে পৰিৱৰ্তন বিচাৰিছিল। পৰিৱৰ্তনৰ যিটো মূল লক্ষ্য আছিলে, জাতি মাতি ভেটি ৰক্ষাৰ যিটো মূল লক্ষ্য আছিলে, সেইটো কি 1200 টকাৰ 5 কেজি চাউলৰ কাৰণে আছিলে? আজি এফালে 1200 টকাৰ 5 কেজি চাউল দিছে, এতিয়া নলবাৰীৰ ফালে গানো ওলাইছে যে কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, চামুচেৰে দিছা তুমি বেলচা মাৰি দিছা, গান ওলাইছে। ইয়াৰ অৰ্থটো কি? 5 কেজি চাউল আৰু 1200 টকা দিয়ে, আৰু ইটো হাতেদি 1100 টকা চিলিণ্ডাৰ নামত দিয়ে, ইলেক্ট্ৰিক বিলৰ নামত 7 বাৰ বঢ়াই দিলে, মেডিচিনৰ দাম যোৱা মাহটো 3 গুণ বঢ়াই দিছে। প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম যেনেকৈ বঢ়াই দিছে। আৰু এই দাম বঢ়াৰ মূল কাৰণটো কি? দাম বঢ়াৰ মূল কাৰণটো হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চলা চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, চব্জি চিণ্ডিকেট, বালিৰ চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট। চিণ্ডিকেটৰ নামত বিজেপি নেতা পালি নেতা মিলি যি লুটপাট আৰম্ভ কৰিছে, মাছৰ চিণ্ডিকেট, এই লুটপাটৰ পৰিণতি ভুগিবলগীয়া হৈছে অসমৰ সাধাৰণ জনতা। সেইকাৰণে ৰাইজসকল আজি সময় আহিছে সিদ্ধান্ত লোৱা। আমাৰ বহুতে ভাবে যে আমাৰ দুমুনি কি কয়, আমাৰ গণেশপুৰীৰ আমাৰ ভোটকেইটাই, মোৰ ভোটটোৱে দেশৰ প্ৰধানমন্ত্ৰী বদলি হ'ব জানো? আমাৰ কবিয়ে কবিতাত লিখিছিল যে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি যায় বহল সাগৰ। আপোনাৰ মোৰ নিচিনা এজন এজন মানুহৰ আঙুলিৰ টিপাত 4 জুনত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী চকীৰ পৰা উঠাই আমি নতুন প্ৰধানমন্ত্ৰী পাতিব। আৰু আপোনালোকে ভাৰতবৰ্ষৰ খবৰ ৰাখি আছে, গোটেই সাউথ ইণ্ডিয়া, দক্ষিণ ভাৰতত 148খন আমাৰ দৰং ওদালগুৰি নিচিনা লোকসভা আসন আছে।
গোটেই দক্ষিণ ভাৰতত কেৰেলাৰ পৰা কৰ্ণাটক তামিলনাডু অন্ধ্ৰপ্ৰদেশ এখনতো বিজেপি নিজিকে আপোনালোকে চাব Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.